গৌৰৱ গগৈ ডাঙৰীয়া প্ৰকৃততে পাকিস্তানী এজেণ্ট নেকি? গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত। তো বন্ধুসকল, ৰাতিপুৱাই এটা নিউজ পালোঁ আৰু নিউজটো পাই মই আচৰিত হৈ গ'লোঁ। এটা গুৰুত্বপূৰ্ণ নিউজ। বন্ধুসকল, নিউজটো আপোনালোকে প্ৰথমতে চাই লওক। গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট, পিয়ৰলি পাকিস্তানী এজেণ্ট। আৰু মই কোৱা কাৰণে সাহস আছে যদি মোৰ ওপৰত ডিফামেশ্যন কেছটো দিয়ক। হি ইজ এ পিয়ৰ পাকিস্তান এজেণ্ট। মোৰ লগত যিমান তথ্য আছে মই যিদিনাখন আপোনালোকক দিম সিদিনাখন আপোনালোকে গম পাব হি ইজ এ 100% পাকিস্তানী এজেণ্ট। হি হেজ বিন প্লেণ্টেড বাই foreign power in the state of India, in our country. He is a planted person. আৰু তাৰ উপযুক্ত প্ৰমাণ লৈ মই কথাটো কৈছো। নিয়মতে ইলেকশ্যন আছে বুলি, ইলেকশ্যন নাথাকিলেতো মই আৰু কঠোৰ হৈ দেখুৱাই দিলোহেঁতেন। কিন্তু ইলেকশ্যন আছে, কিবা এটা কৰিলে মানুহে ক'ব যে পলিটিকেল কাৰণত কৰিলে। নহ'লে মোৰ হাতত ইমান দিন যিমানখিনি তথ্য আছে তাৰ পিছত তেওঁ আচলতে মুকলিভাৱে ঘূৰি থাকিবই নোৱাৰে। কোনোবাই ভাবি আছে যে কাগজ নাই নেকি, 10 ছেপ্টেম্বৰত দেখুওৱা নাই। কিন্তু ময়ে হয়, মই যি কৰিব লাগে টাইমত কৰিমেই, যি কৰিব লাগে 100%। আৰু হি ইজ এ পিয়ৰ পাকিস্তান এজেণ্ট। এণ্ড এজ এ চিফ মিনিষ্টাৰ মই কৈ আছো, হি ইজ এ প্লান্টেড পাৰ্চন। মই এজ এ চিফ মিনিষ্টাৰ কৈ আছো। খালি প্ৰেছ কনফাৰেন্সখন কৰা নাই, কাৰণ নহ'লে ক'ব আকৌ জুবিনৰ ইছ্যু ডাইভাৰ্ট কৰা বুলি, যিটো আপুনি এইমাত্ৰই ক'লে। সেইকাৰণে জুবিনক ন্যায় প্ৰদান কৰাৰ কামটো কৰি লৈ ইটো কামত হাত দিম। তো বন্ধুসকল, দেখা পালে যে নিউজত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডাঠি কৈছে, বুকু ফিন্দাই কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়া, সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানী এজেণ্ট। আৰু গৌৰৱ গগৈ ডাঙৰীয়া যে পাকিস্তানী এজেণ্ট, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত হেনো তথ্য আছে। তো বন্ধুসকল, মোৰ কেইটামান মাত্ৰ প্ৰশ্ন। যদিহে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানী এজেণ্ট হয়, তেতিয়াহ'লে অসমৰ মুখ্য চকীখনত বহি থকা অসমৰ মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়ালৈকে কি কৰি আছে? আৰু যদিহে গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে সকলো তথ্য আছে যে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানী এজেণ্ট, তেতিয়াহ'লে এতিয়ালৈকে কিয় আটক কৰা নাই? এজন পাকিস্তানী এজেণ্ট, চিন্তা কৰক, এটা গুৰুত্বপূৰ্ণ নিউজ বন্ধুসকল, ভালকৈ চিন্তা কৰক যে এজন পাকিস্তানী এজেণ্ট, যোনটো পাকিস্তানী সন্ত্ৰাসবাদীয়ে ভৰি আছে, যোনখন দেশ সন্ত্ৰাসবাদীৰ দেশ বুলি কোৱা হয়, সেই সন্ত্ৰাসবাদী দেশ পাকিস্তানৰ এজেণ্ট অসমত আছে, অসমত বাস কৰি আছে। আৰু তাতে ভাৰতৰ সাংসদৰ চকীত বহি আছে, এজন সাংসদ হয়। আৰু সেই সাংসদজনে ভাৰতৰ যোনখন গুৰুত্বপূৰ্ণ এখন চকীত বহি আছে, সেই তেনেকুৱা এজন ব্যক্তিৰ বিৰুদ্ধে যদি তথ্য আছে যে তেওঁ পাকিস্তানী এজেণ্ট, তেতিয়াহ'লে তেওঁ অসমত কেনেকৈ বাস কৰি আছে? তেওঁক কিয় এৰেষ্ট কৰা নাই, কিয় আটক কৰা নাই, কিয় তেওঁৰ ওপৰত ব্যৱস্থা লোৱা? আপুনি কৈ আছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ আছে যে নিৰ্বাচন আহি আছে বাবে তেওঁ একো কোৱা নাই। মানে নিৰ্বাচনলৈকে তেওঁ সেই এজন মানে সন্ত্ৰাসবাদী দেশৰ এজেণ্ট অসমত বাস কৰি থাকিব, ভাৰতত বাস কৰি থাকিব, আৰু ভাৰতৰ এটা গুৰুত্বপূৰ্ণ চকীত তেওঁ বহি থাকিব। আপুনি কি কৈছে? আপুনি একবাৰ নিজে চিন্তা কৰি চাওক। যদি সঁচাকৈ গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানী এজেণ্ট হয়, তেতিয়াহ'লে তাৰ সমানে আপুনিও দোষী। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনিও দোষী, কাৰণ আপুনি এজন পাকিস্তানী এজেণ্টক আশ্ৰয় দি থকা নিচিনা হৈ আছে, যদিহে আপোনাৰ ওচৰত প্ৰকৃত তথ্য আছে। মই কোনো কাৰো সমৰ্থন নহয়, মই কোনো গৌৰৱ গগৈ ডাঙৰীয়াকো মই সমৰ্থন নকৰোঁ, মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো মই সমৰ্থন নকৰোঁ, মই কাৰো সমৰ্থন নকৰোঁ, মই কোনো ৰাজনৈতিক নেতাক সমৰ্থন নকৰোঁ। মাত্ৰ
সৰ্বানন্দ সোণোৱাল ছাৰক মই ভাল পাওঁ, অন্তৰৰ পৰা ভাল পাওঁ, ঠিক আছে। কিন্তু মোৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ লগতো কোনো স্বাৰ্থ নাই বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতো মোৰ কোনো স্বাৰ্থ নাই। কিন্তু এই যোনখন দেশত বাস কৰি আছো, যোনখন দেশৰ মই নাগৰিক হয়, সেই দেশৰ নাগৰিক হৈ পেলাই মোৰো এটা দায়িত্ব আছে, মোৰো এটা গুৰুত্বপূৰ্ণ দায়িত্ব আছে যে কোনোবা সন্ত্ৰাসবাদী দেশৰ যদি সন্দেহজনক লোক আমাৰ দেশত বাস কৰি থকা মই গম পাইছোঁ, তেতিয়াহ'লে মই তাক লৈ পেলাই প্ৰতিবাদ কৰা মোৰ দায়িত্ব আছে বুলি মই ভাবোঁ। মই ভাৰতীয় নাগৰিক হিচাপে মই সেইটো বস্তু ভাবোঁ কাৰণে মই আজি প্ৰশ্ন কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালে যে আপুনি যদি প্ৰকৃততে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানী এজেণ্ট বুলি জানে, আপোনাৰ ওচৰত গুৰুত্বপূৰ্ণ তথ্য আছে, তেতিয়াহ'লে আপুনি গৌৰৱ গগৈ ডাঙৰীয়াক এতিয়ালৈকে আটক নকৰাৰ কাৰণ কি? মই সেইটো আপোনাৰ পৰা জানিব বিচাৰিছোঁ। আৰু সেয়া মই ভাৰতৰ প্ৰধানমন্ত্ৰী, ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰাও জানিব বিচাৰোঁ যে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে কিয় এজন পাকিস্তানী এজেণ্টক অসমত বাস কৰাৰ অনুমতি দি আছে, তেওঁৰ ওচৰত সকলো তথ্য থকাৰ পিছত। বন্ধুসকল, আমি যদি প্ৰকৃততে ভাৰতীয় হয়, আমি যদি প্ৰকৃততে ভাৰতৰ নাগৰিক হয়, আমি যদি এইখন দেশৰ সন্তান হয়, তেতিয়াহ'লে আমাৰ প্ৰত্যেকৰে দায়িত্ব যে দেশত যদি কোনো সন্দেহজনক গতিবিধি চলি আছে, সেই তাৰ ওপৰত মাত মতা। অকল ভাৰতীয় সৈনিকসকলৰে দায়িত্ব নহয় যে তেওঁলোকে মানে বৰ্ডাৰত ৰৈ পেলাই আমাক ৰক্ষা কৰি থাকিব। আমি ভিতৰত থকাখিনিও, আমি দেশৰ ভিতৰত থকাখিনিৰো আমাৰ দায়িত্ব থাকে যে যদি কেনেবাকৈ ক'তবা সন্দেহজনক গতিবিধি দেখা পোৱা হয়, তেতিয়াহ'লে আমি প্ৰতিবাদ কৰিব লাগে বা চৰকাৰক অৱগত কৰিব লাগে। কিন্তু চৰকাৰৰ যোনটো অসম চৰকাৰৰ মুখ্য চকীখনত বহি থকা ব্যক্তিজনেই যদি সঠিক তথ্য পোৱাৰ পিছতো এজন পাকিস্তানী এজেণ্টক বাস কৰিবৰ কাৰণে অসমত অনুমতি দি আছে, তেতিয়াহ'লে আপুনিও সমানে দোষী। গতিকে আপোনাৰ ওপৰতো ব্যৱস্থা ল'ব লাগে বুলি মই ভাবোঁ। যদি গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানী এজেণ্ট হয়, তেতিয়াহ'লে আপুনিও সমানে দোষী মই ভাবোঁ। কাৰণ কেলে আপুনি এজন পাকিস্তানী এজেণ্ট বুলি জনাৰ পিছত তেওঁ এজন ভাৰতৰ সাংসদ হিচাপে এখন চকীত বহি আছে। গতিকে ভাৰতৰ যিখিনি গোপন তথ্য, গোপন কথা, সেই গোপন কথাখিনি হয়তো পাকিস্তানত জনাবও পাৰে, সেই পাকিস্তানক মানে পঠিয়াবও পাৰে। গতিকে ইমানখিনি কথা জনাৰ পিছত আপুনি গৌৰৱ গগৈৰ ওপৰত কিয় মানে পদক্ষেপ লোৱা নাই, কোনো ব্যৱস্থা লোৱা নাই, সেই বিষয়ে আমি ভাৰতীয় নাগৰিক হিচাপে মই আপোনাৰ পৰা জানিব বিচাৰোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ মুখ্য চকীখনত বহি থকা ব্যক্তিজনৰ পৰা মই জানিব বিচাৰোঁ, মই অসমৰ ল'ৰা হৈ, অসমৰ মানুহ হৈ পেলাই, মই অসমৰ নাগৰিক হৈ পেলাই মই জানিব বিচাৰোঁ যে আমাৰ অসম চৰকাৰ, অসমৰ যোনখন মুখ্য চকীত বহি থকা ব্যক্তিজনে কিয় এজন পাকিস্তানী নাগৰিক, পাকিস্তানী এজেণ্টক অসমত বাস কৰিবৰ কাৰণে অনুমতি দি থৈছে, কিয় এতিয়ালৈকে আটক কৰা নাই, মই সেইটো জানিব বিচাৰোঁ। বন্ধুসকল, আমি প্ৰকৃত যদি ভাৰতীয় নাগৰিক হয় নহয়, ভাৰতৰ আমি প্ৰকৃত যদি আমি সন্তান হয়, তেতিয়াহ'লে আমাৰ সেইটো সম্পূৰ্ণ দায়িত্ব যে আমাৰ সেই বিষয়ে সোধা, হয়নে? আৰু সেইবাবেই মই এই প্ৰশ্ন কৰিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। যদি তাত কাৰোবাৰ আপত্তি আছে ক্ষমা কৰিব, কিন্তু মই এজন ভাৰতৰ নাগৰিক হিচাপে মোৰ সোধা দায়িত্ব আছে বুলি ভাবি পেলাই মই এই ভিডিঅ'টো বনাইছোঁ। গতিকে মই জানিব বিচাৰোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াক আপুনি কিয় অনুমতি দি থৈছে, কিয় এতিয়ালৈকে আটক কৰা নাই? যদিহে আপুনি জানে যে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানী এজেণ্ট হয়, কিয় আটক কৰা নাই? তো মই সেইটো আপোনাৰ পৰা জানিবৰ কাৰণে আজি এই ভিডিঅ'টো বনালোঁ। তো মোক লৈ পেলাই কোনোবাই যদি সমৰ্থন কৰে, মই ভাবোঁ ভাৰতৰ প্ৰত্যেকজন নাগৰিকে মোক সমৰ্থন কৰিব, এই কথাত জানিব বিচাৰিব যে এজন সন্ত্ৰাসবাদী দেশৰ, পাকিস্তান এখন ইছলামিক সন্ত্ৰাসবাদী দেশ বুলি সকলোৱে জানে,
সেই পাকিস্তানী ইছলামিক সন্ত্ৰাসবাদী দেশখনৰ এজন এজেণ্টক ভাৰতৰ ভিতৰত থাকিবৰ কাৰণে অনুমতিও নিদিয়াই নহয়, তেওঁক আটক কৰিব লাগিছিলে। তো এতিয়ালৈকে কিয় আটক কৰা নাই, কিয় তেওঁক এৰেষ্ট কৰা নাই, তেওঁক কিয় খোলাকৈ এৰি থৈছে, কিয় তেওঁ মানে সাংসদ হিচাপে কাম কৰি আছে? এতিয়া সাংসদ হিচাপে কাম কৰি থকা মানে কি? ভাৰতৰ গোপন তথ্যবিলাক, গোপন কথাবিলাক পাকিস্তানক জনাই থাকিব। তো সেইটো আমি মানে ভাৰতীয় নাগৰিক হিচাপে সেই কথাখিনি জনাৰ পিছত আমি প্ৰশ্ন কৰাৰ অধিকাৰ আছে। মই ভাবোঁ অধিকাৰ আছে, আৰু আমি প্ৰত্যেকে ইয়াৰ বিষয়ত মাত মতাৰ অধিকাৰ আছে। গতিকে আমি জানিব বিচাৰোঁ, আৰু যিসকলে মোৰ লগতে জানিব বিচাৰে সকলোৱে কমেণ্ট কৰিব, জনাব যে মোৰ কথাখিনি সত্য হয় নে নহয়। যদি ভাৰতীয় মানে যদি প্ৰকৃততে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানী এজেণ্ট আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত সম্পূৰ্ণ তথ্য আছে, তেতিয়াহ'লে কিয় এতিয়ালৈকে তেওঁক আটক কৰা নাই, কিয় এৰেষ্ট কৰা নাই, কিয় তেওঁক আইনী মজিয়ালৈ অনা নাই, সেই বিষয়ে আমি সম্পূৰ্ণ জানিব বিচাৰোঁ। মাত্ৰ জানিবহে বিচাৰোঁ। মই সেই নিউজটো পোৱাৰ পিছত মই মাত্ৰ কথাখিনি জানিবহে বিচাৰিছোঁ। মই কোনো বিতৰ্ক কৰা নাই, কোনো হেৰি কৰা নাই। মই মাত্ৰ জানিব বিচাৰিছোঁ যে এজন পাকিস্তানী এজেণ্টক আপোনালোকে অসমত কিয় তেনেকৈ থাকিব দিছে, বা ভাৰতৰ ভূমিত কেনেকৈ থাকিব দিছে, কিয় এতিয়ালৈকে এৰেষ্ট কৰা নাই। তো যিসকলে মোক সমৰ্থন কৰিছে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু যিমান পাৰে সকলোৱে মন্তব্য দিব যে মোৰ কথাখিনি সত্য হয় নে নহয়। যদি অসত্য হয় তেতিয়াহ'লে ক্ষমা কৰিব, যদি সত্য হয় সকলোৱে মোক লগ দিব। তো ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। মই ভাবোঁ সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি।